যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা। অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে কিন্তু খুবেই ভাল খবৰ এটা আহি পৰিছে। তেওঁলোকলৈ কিন্তু অসম চৰকাৰৰ ফালৰ পৰা গেছ চিলিণ্ডাৰৰ অতি কম মূল্যত কিন্তু ব্যৱহাৰ কৰাৰ কাৰণে সুযোগ দি আছে বা গেছ চিলিণ্ডাৰসমূহ অতি কম মূল্যত অসম চৰকাৰৰ পৰা দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছে। চ' এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টোত গোটেইখিনি কথা গম পাব, কোনসকলে বিনামূলীয়াকৈ চিলিণ্ডাৰ পাব আৰু কোনসকলে বেছি পইচা ভৰিব লাগিব। চ' ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হৈছে। ৱেলকাম বেক টু মাই চেনেল ইউচুফ আপডেট। ইউচুফ আপডেটৰ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ'লৈ আপোনালোকক মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম LPG চিলিণ্ডাৰ বা ৰন্ধন গেছৰ যি দাম বা মূল্য, সেই মূল্যৰ বিষয়ত কিন্তু আজি আলোচনা কৰিম। এই মূল্যটো কিন্তু আকৌ পুনৰ কমাই দিছে অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে আৰু উজ্জ্বলা আঁচনিৰ যিবিলাক অন্তৰ্ভুক্ত হিতাধিকাৰী আছিল তেওঁলোকৰ কাৰণে কিন্তু চিলিণ্ডাৰৰ মূল্য কম কৰি দিয়া হৈছে। চ' কিমান কম কৰিছে এই বিষয়ে সবিশেষ শুনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা। যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিওঁ। তাৰ কাৰণে আজিকালি উজ্জ্বলা গেছত 550 টকাত এটা গেছ পায়। যদি চৰকাৰে 250 টকা দিয়ে, গেছটো 300 টকাতে পাব। আৰু অৰুণোদয় পৰিয়াল আৰু উজ্জ্বলা পৰিয়াল প্ৰায় একে, কিন্তু কোনোবাই যদি নন ছাবচিডাইজ গেছটো কিনি আছে 950 টকা, তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা।